আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ, মই আগতে বহুত দেখাইছোঁ ইণ্ডিয়ান চিৰিডৰ হোলাৰ। এইটো হ'ল 1 ষ্টাৰ। এইটো হ'ল ৰাইচ মিলৰ বাপ বুলি ক'লেও চলে। এই প্ৰতি ঘণ্টাত 15 পৰা 18 মন ধান আপোনালোকে বানিব পাৰিব। এইটো নিজে প্ৰেক্টিকেল কৰা হয়। 15 মনৰ পৰা 18 মন ধান আপোনালোকে বানিব পাৰিব, 100% গ্যাৰাণ্টি। 15 মনৰ তলত যদি ধান বানা হয় টকা আপোনালোকে ৰিটাৰ্ণ পাব। আপোনালোকে নিজ হাতে প্ৰেক্টিকেল কৰি লৈ যাব। হয়তো এই মেচিনখনৰ দাম অলপ বেছি পৰিব, দামটো ইয়াতে কোৱা নহয়। আপোনালোকে ডিসক্ৰিপশ্যনত নম্বৰ দিয়া আছে, ফোন কৰি আপোনালোকে শুনিব পাৰিব। চাওক কিমান ডেলিভাৰী আহিছে, চাওক চাউল আপোনালোকে নিজ চকুৰে চাই লওক কিমান ডেলিভাৰী আহিছে। এইটো নিউ মডেলৰ এটা ৰাইচ মিল হয়, নতুন ৰাইচ মিল মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই ৰাইচ মিলগিলা আমাৰ লগত এভেইলেবল মজুত পাব। গতিকে চাওক কিমান ডেলিভাৰী, একেবাৰে চাউল ক্লিন হৈ ওলাই আহিছে। চাওক প্ৰতি ঘণ্টাত আপোনালোকে 15 পৰা 18 মন ধান 100% বানিব পাৰিব। এই মেচিনখন যদি আপোনালোকে লোৱাৰ আগতে ইয়াতে আমাৰ প্ৰেক্টিকেল কৰি দিয়া হয়, যদি 15 মন ধান আপোনালোকে ঘণ্টাত বানিব নোৱাৰে মেচিন ৰিটাৰ্ণ দি যাব। 100% আপোনালোকে পইচা ৰিটাৰ্ণ লৈ যাব। কিন্তু ইয়াতে এটা কথা আছে, আপোনালোকে পুৰণা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নতুন গিলাৰ ক্ষেত্ৰত 12 মনৰ পৰা 18 মনৰ ভিতৰত পাব, 14 মন 16 মন এনেকা পাব। কিন্তু পুৰণা এক্সপিৰিয়েঞ্চ যিগিলা আছে সিহঁতে 15 মনৰ পৰা 18 মন 100% বানিব পাৰিব। খুব হেভি ডেলিভাৰী, খুব হাই প্ৰডাকশ্যন। চাই লওক সুন্দৰ এখন ৰাইচ মিল। এই ৰাইচ মিলখন, এই হোলাৰখন হ'ল 1 ষ্টাৰ, মানে ৰাইচ মিলৰ বাপ বুলি ক'লেও চলে। খুব প্ৰডাকশ্যন ভাল, একেবাৰতে চাউল ক্লিন হৈ ওলাই আহিছে। চাওক এই ধৰণৰ নতুন নতুন ৰাইচ মিলগিলা মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ইয়াৰ জালি চেল চুৰি বাটাম চব আমাৰ লগত মজুদ আছে, অলৰেডি মোৰ দোকানত মজুদ আছে। আপোনালোকে ল'ব পাৰিব, ইয়াৰ পাৰ্চো মোৰ পৰা ল'ব পাৰিব। মোৰ দোকানৰ এড্ৰেছ হ'ল অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট, বকো সমষ্টি বালিচাৰ বজাৰ নিয়াৰ মছজিদৰ কাষত মোৰ দোকান আছে। আপোনালোকে আহিব পাৰে বা আহিও অৰ্ডাৰ দি যাব পাৰে। অৰ্ডাৰ দি গ'লে আপোনালোকে এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। খুব সুন্দৰ মেচিন হয় আৰু এইখন আমাৰ ডিজেল ইঞ্জিনৰ বনোৱা হয়। এই ধৰণৰ ৰাইচ মিল যদি ঘৰে ঘৰে যায় আপোনালোকে বানিব পাৰিব। আমাৰ গাড়ী চিষ্টেমৰ সেই চিষ্টেমত কৰা আছে, সেই ধৰণে সেই হিচাপত আপোনালোকে গাড়ী চিষ্টেম ৰাইচ মিলো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। গতিকে এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছোঁ আৰু তেখেতক অলৰেডি মই এই মেচিনখন দিছোঁ। মই ভিডিঅ' কল কৰি তেখেতক ভিডিঅ' কল কৰিছোঁ। এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাওক মই তেখেতক ভিডিঅ' কল কৰিছোঁ, তেখেতে মোক ভিডিঅ' কল কৰিছে। চাউলৰ প্ৰডাকশ্যন চাওক, ডেলিভাৰী চাওক। এইটো বেক কেমেৰা লগাইছে, চাই লওক আহিব। বেক কেমেৰা মানে লগাইছে, তেখেতে লগাব পৰা নাই অলৰেডি। তাৰপিছত এতিয়া আগপিনে আহিব। এয়া চাওক কিমান ডেলিভাৰী। মই লাইভ ডেমো, মই ভিডিঅ'ত চাওক মোৰ ফটো আছে আৰু লগতে লাইভ ডেমো ভিডিঅ' কৰি মই দেখাইছোঁ। এই হোলাৰখনৰ নাম হ'ল 1 ষ্টাৰ। আপোনালোকে অৰ্ডাৰ দিয়াৰ আগতে ক'ব 1 ষ্টাৰ ল'ব নে ইণ্ডিয়ান চিৰিডৰ ল'ব। ইণ্ডিয়ান চিৰিডৰো আমাৰ লগত মজুদ আছে। ইণ্ডিয়ান চিৰিডৰো 12 পৰা 15 মন ধান বানিব পাৰিব। এইখনো হেভি হয়, এইখনো ল'ব পাৰিব। তাতকৈ ওপৰত এটা ভাল আছে, এইখন হ'ল 1 ষ্টাৰ। এইখন খুব হেভি প্ৰডাকশ্যন। চাওক মই নিজে ভিডিঅ' কল কৰি মই দেখাইছোঁ, তেখেতে মোক ভিডিঅ' কল কৰিছে অলৰেডি। চাওক মই লাইভ ডেমো, লাইভ প্ৰুফ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ 20 HP ডিজেল ইঞ্জিনৰ 1 ষ্টাৰ বা ইণ্ডিয়ান চিৰিডৰ হোলাৰ, এই ধৰণৰ যে ফুল চিটাপ মেচিন আপোনালোকক লাগে, অতি শীঘ্ৰে তলত ডিসক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি অতি শীঘ্ৰে অৰ্ডাৰ কৰক। খুব হেভি ডেলিভাৰী, হাই প্ৰডাকশ্যন। গতিকে মোৰ ভিডিঅ' বনাত সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও ভিডিঅ'গিলা মই আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 2-1জনক দেখাৰ সুযোগ দিয়ক। আৰু মোৰ চেনেলটো বেল নটিফিকেশ্যন ডুবাই ৰাখক, যাতে মোৰ ভিডিঅ'গিলা দিলে আপোনালোকৰ মনত সোনকালে গুচি যায়। গতিকে মই আজি এতিয়া আপোনালোকক লাইভ ডেমো প্ৰুফ ভিডিঅ' দিলোঁ আৰু লগতে মই ভিডিঅ' কলৰো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰি মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। ধন্যবাদ।